জেলাত ধুবুৰী ফলিমাৰীত AUDFৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ পৰম্পৰাগত লাঠি খেলৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ AUDF দলৰ ধুবুৰী ঝগড়াৰ পৰা জিলা পৰিষদ এলেকাৰ ফলিমাৰী নতুন বজাৰত AUDF দলৰ জিলা পৰিষদ পদৰ প্ৰাৰ্থী আমিনুল ইছলাম আৰু আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী সূৰ্য খাতুনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ধুবুৰী সদৰ সমষ্টিৰ বিধায়ক নজৰুল হকে ভাষণ প্ৰসংগত ৰকিবুল হুছেইন আৰু কংগ্ৰেছ প্ৰাৰ্থীক সমালোচনা লক্ষ্য কৰি লয় বিধায়কগৰাকী। একটার উত্তর দেয় নাই, শুধু রিপোর্টার গেলে বলে নজরুল দুইবারের বিধায়ক। আমি আজি এখন ফলিমাৰী গ্ৰাম পঞ্চায়ত এখন নিৰ্বাচনী সভা আছিল। আমাৰ AIDFৰ প্ৰাৰ্থী আমিনুল ইছলাম আৰু কাউন্সিলৰৰ সদস্য প্ৰাৰ্থী সূৰ্য খাতুন দুইজনে এখন মিটিঙৰ আয়োজন কৰিছিল। এই মিটিঙত মই আহিছোঁ, আমাৰ জিলা কমিটিৰ ব্লক কমিটিৰ সভাপতি আহিছে, মৌলানা মজিদ সাহেব আহিছে, চেণ্ট্ৰেল কমিটিৰ ভাইচ প্ৰেচিডেণ্ট আৰু অন্যান্য ব্যক্তিসকল আছিল। এখন ধুনীয়া পৰিৱেশত বহুত ভাল মিটিং হ'ল, ৰাইজৰ বহুত উৎসাহ উদ্দীপনা। পঞ্চায়তত AIDFৰ প্ৰাৰ্থীক জিকাব বুলি ইতিমধ্যে ধুবুৰীৰ সমূহ প্ৰকাৰ ৰাইজ ওলাই আহিছে আৰু অনাগত দিনত চাব আপোনালোক। পঞ্চায়ত আমাৰ বহুত ভাল হ'ব, ব্লক দখল কৰিম ইনশাল্লাহ। জিলা পৰিষদ বনোৱা হ'ব, মই প্ৰতিশ্ৰুতি দিছোঁ আৰু এইবাৰ জিলা পৰিষদ AIDFৰ তৰফৰ পৰা ধুবুৰীত দখল হ'ব, ইয়াত কোনো সন্দেহ নাই। তেখেতক সমালোচনা উপায় নাই, এতিয়া কৰিব নালাগিছিলে, কিন্তু এজন ব্যক্তিয়ে এজন আমাৰ দলৰ নহয়, তেখেত এজন ছ'চিয়েল কৰ্মী সমাজসেৱক। তেখেতে কৈছিল মোক, যেহেতু ক'বলৈ কৈছিল, বিগত দিনত যেতিয়া মই চেয়াৰমেন আছিলোঁ তেখেতে মেম্বাৰ আছিল। মই যিকেইটা কামৰ কথা কৈছোঁ, STW দমকল দিয়াৰ নামত দৰিদ্ৰ মানুহৰ পৰা পইচা লোৱা, তাৰ উপযুক্ত মই বিচাৰ কৰিছিলোঁ। খেলা সংগঠনক পইচা দিছিলোঁ, তাত পইচা সমূলে মাৰি খোৱা। কবৰস্থানৰ কাৰণে পইচা দিছিলোঁ, তাতো কৰাপশ্যন কৰিছিল। এই কথাবিলাক কৈছে, কোনো মিছা কথা কোৱা নাছিলোঁ। আৰু ফলিমাৰীৰ ৰাইজে মই ক'লেও জিন্নাত আলীক ভোট নিদিয়ে, ক'লেও নিদিয়ে, নক'লেও নিদিয়ে। কাৰণ জিন্নাত আলীৰ নিচিনা ব্যক্তিক এই অৱস্থাত 10টা না 12টা ৰাজনৈতিক দল চেঞ্জ কৰে প্ৰতি বছৰে বছৰে। এইবাৰ কংগ্ৰেছত হাৰিব, আকৌ অহা দিনত নতুন এটা দল খুলি লৰিণজ্যোতি গগৈৰ দল বাকী আছে, তাত যাব চাব। তো এনেকুৱা ব্যক্তিক ৰাইজে আঁকোৱালি নলয়। ফলিমাৰীৰ মানুহ বহুত জনা শুনা ব্যক্তি, এখেতসকলৰ ডেভেলপমেণ্টৰ প্ৰয়োজন। যিহেতু বিধায়ক হৈ আছোঁ আৰু জিলা পৰিষদ ইনশাল্লাহ বনাম, এখেতসকলৰ ডেভেলপমেণ্ট কৰিব লাগে প্ৰতিশ্ৰুতি দিছোঁ আৰু এখেতসকলে আমাক সহযোগ কৰিব।